নমস্কাৰ জ্ঞান গুৰুকুললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ইতিমধ্যে আমি চাই আছিলো যে আত্মনিৰ্ভৰ ভাৰত আঁচনিৰ অধীনত প্ৰথম দ্বিতীয় তৃতীয় আৰু চতুৰ্থ পৰ্যায়ত চৰকাৰে কি সুবিধা দিলে। সো আজি আমি চাম পঞ্চম আৰু তথা অন্তিম পৰ্যায়, ঠিক আছে, ফিফথ ফেজ। ওকে, পঞ্চম পৰ্যায়ত কি আঁচনি দিলে। সো প্ৰথমে চাবলৈ গৈছো। প্ৰথম কথা যে ষ্টেট গভৰ্ণমেণ্টৰ বা ৰাজ্য চৰকাৰৰ বৰয়িং লিমিটটো বঢ়াই দিয়া হৈছে। ওকে, ষ্টেট গভৰ্ণমেণ্ট বা ৰাজ্য চৰকাৰৰ যেতিয়া টকাৰ অভাৱ হয়, বিভিন্ন ক্ষেত্ৰত তেওঁলোকে এক্সপেণ্ডিচাৰ কৰিব লাগে, তেনে ক্ষেত্ৰত যেতিয়া তেওঁলোকৰ টকা পইচাৰ অভাৱ হয় তেওঁলোকে বড়ো কৰিব পাৰে। ওকে, তেওঁলোকে ধাৰে ল'ব পাৰে। কাৰ পৰা ল'ব পাৰে? বেলেগ বেলেগ চ'ৰ্চ আছে। ছাপ'জ RBIৰ পৰা ল'ব পাৰে বা বেলেগ বেলেগ দেশৰ পৰা ল'ব পাৰে, ফৰেইন কাণ্ট্ৰিৰ পৰা ল'ব পাৰে। ওকে, তেনেকুৱা বিভিন্ন চ'ৰ্চৰ পৰা ল'ব পাৰে। আগতে কি আছিল যে ষ্টেট গভৰ্ণমেণ্টৰ যিটো বৰয়িং আছিল, বৰয়িঙৰ এটা লিমিট আছিল। ওকে, ষ্টেট গভৰ্ণমেণ্টৰ বৰয়িঙৰ লিমিটটো কিমান আছিল? যে লিমিটটো আছিল 3% অফ GDP। ওকে, বা 3% অফ গ্ৰছ ডমেষ্টিক প্ৰডাক্ট। চ' গ্ৰছ ডমেষ্টিক প্ৰডাক্ট মানে হ'ল যে সেই পাৰ্টিকুলাৰ ষ্টেটখনে এটা বছৰত কিমান প্ৰডিউচ কৰে। ওকে, কিমান টকা পইচাৰ পৰিমাণৰ বস্তু প্ৰডিউচ কৰে। ওকে, ৰাইট। চ' অৰ্থাৎ সেই পাৰ্টিকুলাৰ ষ্টেটখনে এটা বছৰত যিমানখিনি বস্তু প্ৰডিউচ কৰিব তাৰ মানিটাৰী ভেলুটো গ্ৰছ ডমেষ্টিক প্ৰডাক্টৰ পৰা মুঠ উৎপাদন বুলি কোৱা হয়। আৰু তাৰে 3%হে তেওঁলোকে বৰয়িং কৰিব পাৰিব। ওকে, অৰ্থাৎ ছাপ'জ যদি আমি ধৰি লওঁ অসমৰ যদি ধৰি ল'লো যে এবছৰৰ এটা পাৰ্টিকুলাৰ ইয়াৰৰ অসমৰ GDP, ওকে, GDP ছাপ'জ ধৰি ল'লো 1 লাখ। ওকে, অসমৰ এবছৰৰ GDP 1 লাখ। ইন দ্যাট কেছ 3% অফ 1 লাখ কিমান হ'ব? যে 3000। ওকে, চ' মেক্সিমাম অসম গভৰ্ণমেণ্টে যদি বড়ো কৰে তেনেহ'লে মেক্সিমাম 3000 টকাহে বড়ো কৰিব পাৰিব। ৰাইট। চ' তেনেকুৱা কথা আছিল আগতে। এতিয়া কি কৰিলে? এতিয়া যিহেতু COVID-19ক লৈ ৰাজ্য চৰকাৰসমূহৰ অৱস্থা একেবাৰে দেউলীয়া ধৰণৰ হৈ গৈছে, তেওঁলোকক বেছি পইচা লাগে। চ' গভৰ্ণমেণ্টে এই যিটো লিমিট আছিল, বৰয়িং লিমিট আছিল, বৰয়িং লিমিটটো বঢ়াই দিলে। আৰু কিমানলৈকে বঢ়াই দিলে? এতিয়া বৰয়িং লিমিটটো বঢ়াই দিলে 5%লৈকে। ওকে, নাও ষ্টেট গভৰ্ণমেণ্টে 5%লৈকে বড়ো কৰিব পাৰিব। অৰ্থাৎ পূৰ্বতে যদি 1 লাখৰ 3000 বড়ো কৰিব পাৰিছিল, তাৰমানে এতিয়া যদি GDP 1 লাখ তেনেহ'লে এতিয়া 5000লৈকে বড়ো কৰিব পাৰিব। ক্লিয়াৰ? তাতে কেইটামান চৰ্ত আছে। কেনেকুৱা চৰ্ত? যে এই যে এক্সট্ৰা 2% বঢ়াই দিলে, ওকে, 3 পৰা যে 5% কৰি দিলে, তাৰে 1.5%, ওকে, 1.5% তাৰে কিছুমান স্পেচিফিক এৰিয়াত খৰচ কৰিব লাগিব, যিবিলাক একচুৱেলি ৰিফৰ্মৰ লগত জড়িত হ'ব। ঠিক আছে, অৰ্থাৎ ইকনমিখনত ৰিফৰ্ম অনাৰ ক্ষেত্ৰত, ওকে, COVID-19 যিটো ত্ৰাস সৃষ্টি কৰিছে, ইকনমিখন দুৰ্বল কৰি দিছে, তেনে ক্ষেত্ৰত বেলেগ বেলেগ ক্ষেত্ৰত হেল্থ ছেক্টৰ হওক, এডুকেশ্যন ছেক্টৰ হওক, তেনেকুৱা বেলেগ বেলেগ ক্ষেত্ৰত পাৰ্টিকুলাৰ কিছুমান ৰিফৰ্ম আনিবলৈ, ছাপ'জ MSME ছেক্টৰৰ হওক, তেনেকুৱা ৰিফৰ্মৰ কামত এই 1.5% অফ বৰয়িং খৰচ কৰিব লাগিব। ওকে, 2% যেতিয়া এক্সটেণ্ড কৰি দিলে তাৰ 1.5% তেনেকুৱা ৰিফৰ্মৰ কামত খৰচ কৰিব লাগিব। ক্লিয়াৰ? চ' এইটো আছিল ষ্টেট গভৰ্ণমেণ্টৰ বৰয়িঙক লৈ। তাৰপিছত দ্বিতীয়তে আৰু কি পলিচি লৈছে? আৰু পলিচি লৈছে যে MGNREGA যে আছে, মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি এক্ট, ঠিক আছে, MGNREGAৰ আণ্ডাৰত যে দৈনিক লেবাৰৰ কাম দিয়া হয়, ঠিক আছে, সেই MGNREGAৰ এই স্কিমটোৰ আণ্ডাৰত এই বছৰত যিমান টকা একচুৱেলি নিৰ্ধাৰণ কৰা হৈছিল তাৰ লগতে এডিশ্যনেলি আৰু কিমান টকা দিব? এডিশ্যনেলি আৰু 40,000 কৰোৰ। ওকে, 40,000 কৰোৰ এডিশ্যনেলি আৰু তাত যোগ দিয়া হ'ব। ঠিক আছে, একচুৱেলি যিমান আছিল বাজেটত যিমান আছিল MGNREGAৰ কাৰণে তাতকৈ আৰু 40,000 কৰোৰ বেছিকৈ এড কৰা হ'ব। ৰাইট। চ' এইটো আছিল MGNREGAৰ ক্ষেত্ৰত। তাৰ উপৰি আৰু কি কৰা হৈছে? আৰু কৰা হৈছে যে ভাৰত চৰকাৰৰ আণ্ডাৰত কিছুমান পাব্লিক ছেক্টৰ আণ্ডাৰটেকিংছ আছে। ঠিক আছে, যিবিলাক একচুৱেলি গভৰ্ণমেণ্ট কোম্পানী। ঠিক আছে, এই পাব্লিক ছেক্টৰ আণ্ডাৰটেকিংছবিলাক দুটা ধৰণৰ হ'ব পাৰে। এটা কিছুমান অত্যন্ত ষ্ট্ৰেটেজিক ছেক্টৰ কিছুমানত আছে, কিছুমান আছে নন ষ্ট্ৰেটেজিক ছেক্টৰত। ছাপ'জ কেনেকুৱা হ'ব পাৰে? যে কিছুমান PSU আছে ডিফেন্সত, ৰাইট, কিছুমান আছে ছাপ'জ নিউক্লিয়াৰ এনাৰ্জি প্ৰডাকশ্যন বা তেনেকুৱা যিবিলাক জড়িত, তাৰ লগত জড়িত যিবিলাক বস্তু আছে তাৰ প্ৰডাকশ্যনত। ঠিক আছে, নিউক্লিয়াৰ এনাৰ্জি। অ'কে, চ' এনেকুৱা যিবিলাক ষ্ট্ৰেটেজিক ফিল্ড আছে, ৰাইট, যিবিলাক অত্যন্ত জৰুৰী, সেই ষ্ট্ৰেটেজিক ফিল্ডত থকা PSU বিলাকক কোৱা হয় ষ্ট্ৰেটেজিক PSU। অ'কে, আৰু এতিয়াৰ পৰা সেই ষ্ট্ৰেটেজিক PSU বিলাক আগতে যেনেকৈ আছিল তেনেকেই থাকিব। কিন্তু আন কিছুমান ফিল্ড আছে য'ত যিবিলাক PSU আছে সেইবিলাক একচুৱেলি নন ষ্ট্ৰেটেজিক। অ'কে, নন ষ্ট্ৰেটেজিক, ৰাইট। এনেকুৱা নহয় যে তাত যদি প্ৰাইভেট ছেক্টৰক সোমাবলৈ দিয়া হয় তেতিয়া দেশখনৰ একেবাৰে বহুত এটা থ্ৰেট আহি যাব, তেনেকুৱা নহয়। এতিয়া নিউক্লিয়াৰ এনাৰ্জি বা তেনেকুৱা ক্ষেত্ৰত প্ৰাইভেট ছেক্টৰৰ এণ্ট্ৰিটো এটা হয়তো কিছুমান ক্ষেত্ৰত এটা থ্ৰেট এটা হ'ব পাৰে, ৰাইট। সেইকাৰণে যিবিলাক নন ষ্ট্ৰেটেজিক PSU আছে তাৰ ক্ষেত্ৰত কি কৰা হ'ব? যে সেইবিলাকৰ এতিয়াৰ পৰা প্ৰাইভেটাইজ কৰা হ'ব, ৰাইট, প্ৰাইভেটাইজেশ্যন কৰা হ'ব। ক্লিয়াৰ? অৰ্থাৎ
প্ৰাইভেট কোম্পানী বা প্ৰাইভেট ইণ্ডিভিজুৱেলৰ হাতত তেনেকুৱা যিবিলাক নন ষ্ট্ৰেটেজিক PSU আছে, নন ষ্ট্ৰেটেজিক ফিল্ডত থকা PSU বিলাক তেনেকুৱা কোম্পানীৰ হাতত হয়তো বেছি দিয়া হ'ব, ৰাইট? তো এইটো হ'ব প্ৰাইভেটাইজেশ্যন অফ নন ষ্ট্ৰেটেজিক PSU, ক্লিয়াৰ? দেন আন এটা পলিচি হ'ল যে যিখন আমাৰ ইনচলভেঞ্চি এণ্ড বেংক্ৰাপচি কোড, অ'কে, ইনচলভেঞ্চি এণ্ড বেংক্ৰাপচি কোড, ৰাইট? এই ইনচলভেঞ্চি এণ্ড বেংক্ৰাপচি কোডে একচুৱেলি যেতিয়া কোম্পানী এটাই বা মানুহ এজনে ছাপ'জ লোন লয় সময়মতে যেতিয়া পৰিশোধ কৰিব নোৱাৰে বা তেওঁ একেবাৰে কমপ্লিটলি কেতিয়াও পৰিশোধ কৰিব নোৱাৰা হৈ যায়, তেনেকুৱা ক্ষেত্ৰত নেক্সট ষ্টেপটো কি ল'ব, কেনেদৰে সেই পাৰ্টিকুলাৰ যিটো লোন দিব নোৱাৰা সেই যে চিটুৱেশ্যনটো হ'ল, তাৰ পৰা দুইটা পাৰ্টি অৰ্থাৎ বেংকটো যিটো বেংকৰ পৰা লোন লোৱা হৈছে আৰু যোনে লোন লৈছে দুয়োকে উদ্ধাৰ কৰাৰ বাবে এটা এই ইনচলভেঞ্চি এণ্ড বেংক্ৰাপচি কোডৰ অধীনত NCLT বা নেশ্যনেল কোম্পানী ফৰ ল ট্ৰিব্যুনেল, অ'কে, NCLT আৰু DRT, ডেট ৰিকভাৰী ট্ৰিব্যুনেল, অ'কে, NCLT এণ্ড DRT আল্টিমেটলি তেওঁলোকক উদ্ধাৰৰ এক প্ৰকাৰ সেই পৰিকল্পনা বা পথটো উলিয়ায়, ৰাইট? চ' এতিয়া কি হৈছিল, আগতে কি হৈছিল যে যিবিলাক আমাৰ মাইক্ৰ' হওক, স্মল হওক, মিডিয়াম এণ্টাৰপ্ৰাইজে হওক, সকলোবোৰৰ ক্ষেত্ৰতে এটা প্ৰব্লেম আছিল। প্ৰব্লেমটো কি আছিল যে মিনিমাম কিমান টকাৰ লোনৰ পৰা এই ডেট ৰিকভাৰী এই ইনচলভেঞ্চি এণ্ড বেংক্ৰাপচি কোডৰ অধীনত একচুৱেলি সেই গোটেই তেওঁলোকে যদি লোন পৰিশোধ কৰিব নোৱাৰে, সেই গোটেই কেছটো এই ইনচলভেঞ্চি এণ্ড বেংক্ৰাপচি কোডৰ অধীনত পৰিব। আগতে আছিল যে ছাপ'জ কোম্পানীয়ে এটা লোন লৈছে, ৰাইট? সেই লোনৰ পৰিমাণটো যদি 1 লাখ, অ'কে, 1 লাখ টকা বা তাতকৈ ওপৰৰ হয়, অ'কে, 1 লাখ বা তাতকৈ ওপৰৰ হ'লেই ইন দেট কেছ যদি কোম্পানীটোৱে লোন পৰিশোধ কৰিব সময়মতে নোৱাৰে, ইদাৰ তেওঁলোক ইনচলভেণ্ট হয় বা ফাইনেলি তেওঁলোক বেংক্ৰাপ্ট হৈ যাব, অৰ্থাৎ যেতিয়া তেওঁলোকে কমপ্লিটলি লোনটো পৰিশোধ কৰিবই নোৱাৰিব, তেওঁলোক অপৰাগ হৈ যাব লোনটো পৰিশোধ কৰিবলৈ, ইন দেট কেছ সেই গোটেই কেছটো কোনে চাব? সেই গোটেই কেছটো চাব ইনচলভেঞ্চি এণ্ড বেংক্ৰাপচি কোডৰ অধীনত NCLT এণ্ড DRT, ৰাইট? আগতে আছিল লিমিটটো 1 লাখ টকা, অ'কে? বহুদিনৰ পৰা যিবিলাক আমাৰ মাইক্ৰ' আৰু মিডিয়াম তেনেকুৱা এণ্টাৰপ্ৰাইজবিলাক আছে তেওঁলোকে কৈ আছে যে এই লিমিটটো বঢ়াব লাগে, অ'কে, এই লিমিটটো বঢ়াব লাগে। এতিয়া চৰকাৰে কি কৰিছে যে এই লিমিটটো কৰি দিছে 1 crore প্লাছ, অ'কে, অৰ্থাৎ 1 crore, মিনিমাম 1 crore বা তাতকৈ বেছি টকাৰ লোন হ'লেহে সেইটো এই যিটো ইনচলভেঞ্চি এণ্ড বেংক্ৰাপচি কোড আছে তাৰে আণ্ডাৰত আহিব, অ'কে? তাতকৈ বেছি কম টকাৰ লোন হ'লে তেনে ক্ষেত্ৰত যদি ইন দেট কেছ যে যোনে লোন লৈছিল তেওঁ ঠিক সময়মতে যদি পৰিশোধ কৰিব নোৱাৰে, তেতিয়া সেই কেছটো ইনচলভেঞ্চি এণ্ড বেংক্ৰাপচি কোডৰ অধীনত নাহে, ৰাইট? সেই যিটো মিনিমাম লিমিটটো এতিয়াৰ পৰা 1 crore কৰি দিয়া হ'ল, ক্লিয়াৰ? সেইটো এটা কথা। 2 নম্বৰ আৰু এটা কথা কৈছে যে এইটো বছৰত, ঠিক আছে, এতিয়া যিহেতু বহুত কোম্পানীৰ একচুৱেলি এক্টিভিটি এতিয়া একেবাৰে অচলাৱস্থাত আছে, ঠিক আছে, কাৰণ COVID-19ৰ কাৰণে ঠিকমতে কাম চাম কৰিব পৰা নাই, ৰাইট? চ' বহুত কোম্পানীৰ ক্ষেত্ৰত কি হৈছে যে তেওঁলোকে ঠিকমতে যাৰ পৰা ধৰক লোন লৈ কাম কৰি আছিল সেই বেংকটোক সময়মতে লোন পৰিশোধ কৰিব পৰা নাই, অ'কে? ইন দেট কেছ গভৰ্ণমেণ্টে 1 বছৰৰ উইণ্ড' দিছে, অৰ্থাৎ 1 বছৰলৈকে তেনেকুৱা যদি কোনোবা কোম্পানী একচুৱেলি বেংক্ৰাপ্ট হয়, অ'কে, তেওঁলোক যদি বেংক্ৰাপ্ট বা ইনচলভেণ্ট হয়, ইন দেট কেছ তেওঁৰ ওপৰত এই প্ৰচিডিং নচলিব, অ'কে? এবছৰলৈকে তেওঁলোকক সময় দিছে যে এবছৰলৈকে তেওঁলোকে ঠিকমতে পৰিশোধ কৰিব নোৱাৰিলেও তেওঁলোকৰ ওপৰত এই ইনচলভেঞ্চি এণ্ড বেংক্ৰাপচি কোডৰ অধীনত তেওঁলোকৰ ওচৰত প্ৰচিডিং নচলে, ৰাইট? এবছৰলৈ তেওঁলোকৰ ওচৰত নচলে, অ'কে? চ' সেইটো এটা কথা। তাৰপিছত যদি আমি চাওঁ হেল্থ ছেক্টৰত, দেন হেল্থত দেখিম যে পাব্লিক স্পেণ্ডিং বেছি কৰাৰ কথা কৈছে, ঠিক আছে? ইতিমধ্যে COVID-19 আমাক এটা কথা শিকালে যে আমাৰ দেশত হেল্থ ছেক্টৰটো বহুখিনি ডেভেলপ হ'ব আছে, ঠিক আছে? হেল্থ ছেক্টৰ ডেভেলপৰ কাৰণে কি কৰিব লাগিব যে চৰকাৰে তাত স্পেণ্ডিং বঢ়াব, অ'কে? পাব্লিক স্পেণ্ডিং বা গভৰ্ণমেণ্ট স্পেণ্ডিং তাত বঢ়াব, অ'কে? এইটো ইনক্ৰিজ কৰিব, অৰ্থাৎ হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰটো বঢ়াবলৈ বা ইম্প্ৰুভ কৰিবলৈ আমাৰ দেশত এতিয়াৰ পৰা চেষ্টা চলোৱা হ'ব। আৰু কেনেকুৱা বস্তু কৰা হ'ব যে কিছুমান স্পেচিফিক হস্পিটেল খোলা হ'ব, ৰাইট? কিছুমান স্পেচিফিক হস্পিটেল খোলা হ'ব যাৰ কাম হ'ব মেইনলি যিবিলাক ইনফেকচিয়াছ ডিজিজ আছে, অ'কে? অৰ্থাৎ আমাৰ যদি চাওঁ আমি COVID-19ৰ কথাটো, অ'কে, COVID-19 হওক বা ইবলা হওক বা তেনেকুৱা স্ৱাইন ফ্লু হওক, যিবিলাক একচুৱেলি বিয়পি ফুৰে, ঠিক আছে, যিবিলাক স্প্ৰিড হৈ ফুৰে, অ'কে, তেনেকুৱা ডিজিজবিলাকৰ কাৰণে কিছুমান স্পেচিফিক হস্পিটেল খোলা হ'ব এতিয়াৰ পৰা, অ'কে? তেনেকুৱা ইনফেকচিয়াছ ডিজিজৰ বাবে একচুৱেলি স্পেচিফিক হস্পিটেল খোলা হ'ব আৰু তাৰ লগতে আৰু কি কৰা হ'ব? পাব্লিক লেব ক্ৰিয়েট কৰা হ'ব, অ'কে? পাব্লিক
পাব্লিক ল্যাব বা ল্যাবৰেটৰী ওকে সো পাব্লিক ল্যাবৰ দৰকাৰ কিয় হ'ল কাৰণ আমি এতিয়া দেখিলোঁ যে কোভিড-19 ক্ষেত্ৰত আমাৰ দেশত টেষ্ট কৰিবৰ কাৰণে বহুত সময় লগা হৈছে ঠিক আছে বেলেগ দেশত কি হৈছে যে ইমিডিয়েটলি টেষ্ট কৰিব পাৰিছে কাৰণ তেওঁলোকৰ তাত একচুৱেলি ল্যাবৰেটৰীৰ সংখ্যা বহুত বেছি ওকে পাব্লিক সেক্টৰৰ হাততো বেছি বা প্ৰাইভেট সেক্টৰৰ হাততো বেছি কিন্তু আমাৰ দেশত আমি দেখিছোঁ যে পাব্লিক সেক্টৰৰ হাতত তেনেকুৱা ল্যাবৰেটৰীৰ সংখ্যা খুব কম ওকে আইচিএমৰ যিটো ল্যাবৰ কথা কোৱা হয় ওকে আইচিএমৰ ল্যাব ইণ্ডিয়াত বহুত কম আছে ঠিক আছে তেনেকুৱা একচুৱেলি বিভিন্ন ক্ষেত্ৰত হেলথৰ ক্ষেত্ৰত যিবিলাক প্ৰব্লেম হয় একচুৱেলি টেষ্টিং কৰাৰ ক্ষেত্ৰত স্পীডত যাতে টেষ্টিং কৰিব পাৰে ভৱিষ্যতে যদি এনেকুৱা আকৌ কণ্টেজিয়াছ ডিজিজ আহে আমাৰ দেশত ওকে তেতিয়া যাতে স্পীড আপ কৰিব পাৰে তেনেকুৱা টেষ্টিংবিলাক তাৰ বাবে পাব্লিক ল্যাবৰেটৰীৰ সংখ্যা বঢ়োৱা হ'ব ইণ্ডিয়াত ঠিক আছে ইনভেষ্ট কৰা হ'ব চৰকাৰে ইনভেষ্ট কৰিব আৰু পাব্লিক ল্যাবৰেটৰী বেছিকৈ গঢ়ি তুলিব ঠিক তেনেদৰে হস্পিটেল বঢ়াব কেনেকুৱা ধৰণৰ হস্পিটেল স্পেচিয়েলি যিবিলাক স্পেচিফিকেলি কণ্টেজিয়াছ ডিজিজবিলাক কিছুমানৰ ক্ষেত্ৰত তাত ট্ৰিটমেণ্টৰ স্পেচিফিক ব্যৱস্থা কৰা হয় ওকে সো সেইটো এটা কথা সো আৰু তাৰ লগতে আৰু কি কৰা হৈছে এডুকেশ্যনৰ ক্ষেত্ৰত কিছুমান নতুন সিদ্ধান্ত লোৱা হৈছে ওকে PM প্ৰধানমন্ত্ৰী ই বিদ্যা ওকে প্ৰধানমন্ত্ৰী ই বিদ্যা বুলি স্কিম এটা ওলোৱা হ'ব যাৰ আণ্ডাৰত একচুৱেলি গোটেই দেশত তাৰ আণ্ডাৰত অনলাইন এডুকেশ্যনৰ ব্যৱস্থা কৰা হ'ব ওকে PM ই বিদ্যাৰ আণ্ডাৰত কি হ'ব যে অনলাইন এডুকেশ্যন ওকে কাৰণ এতিয়া স্কুল কলেজ সকলো বন্ধ আছে ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ এটাই বাট আছে যে অনলাইন ইলেক্ট্ৰনিক মাধ্যমেৰে তেওঁলোকে শিক্ষা গ্ৰহণ কৰক ওকে তাৰ আণ্ডাৰত কি কৰা হ'ব তাৰ আণ্ডাৰত কৰা হ'ব যে এটা মাল্টিমোড প্লেটফৰ্ম এটা বনোৱা হ'ব ওকে এই মাল্টিমোড প্লেটফৰ্মটোৰ মাজেৰে শিক্ষাদান কৰা হ'ব আৰু কেনেকুৱা হ'ব যে অকল ইণ্টাৰনেটৰ যোগেদিয়েই অনলাইন ক্লাছ ল'ব তেনেকুৱা নহয় তাৰ লগতে টেলিভিশ্যন টিভি আৰু ৰেডিঅ'ৰ যোগেদিও একচুৱেলি তেনেদৰে ক্লাছ লোৱা হ'ব ঠিক আছে আৰু কোৱা হৈছে যে আপ টু ক্লাছ 1 to 12 প্ৰত্যেকটো শ্ৰেণীৰ বাবে স্পেচিফিক এটা টিভি চেনেল এটা বনোৱা হ'ব ওকে টিভি চেনেল স্পেচিফিক ক্লাছ আপ টু ক্লাছ 1 to ক্লাছ 12 ৰাইট এইখিনি কৰা হ'ব দেন তাৰ উপৰি আৰু কি কৰিব যে ইলেক্ট্ৰনিকলি ই কণ্টেণ্ট কিছুমান দিয়াৰ ব্যৱস্থা কৰিব ওকে ই কণ্টেণ্ট সাপোজ ইলেক্ট্ৰনিকলি কিছুমান PDF দিব পাৰে বা অনলাইন কিছুমান কিতাপবিলাক ডাইৰেক্ট হয়তো পাঠ্যপুথি আমি যেনেদৰে পাইছোঁ হাৰ্ড কপি তেনেকুৱা হয়তো নাপাব পাৰোঁ ইলেক্ট্ৰনিকলি কি কৰিব চৰকাৰে ডাইৰেক্ট PDF কিছুমান দি দিব পাৰে তেনেকুৱা ব্যৱস্থা হয়তো হ'ব ফিউচাৰত তাৰ কথা কৈছে তাৰ লগতে আৰু কৈছে যে এনেকুৱা ই কণ্টেণ্ট কাৰ বাবে বনাব স্পেচিফিকেলি যিবিলাক ভিজুৱেলি এণ্ড হিয়াৰিং ইম্পেয়াৰ্ড ওকে অৰ্থাৎ যিবিলাক সাপোজ যাৰ চকুৰে দেখা পোৱাত প্ৰব্লেম আছে বা কাণেৰে শুনা পোৱাত প্ৰব্লেম আছে তেনেকুৱা মানুহৰ বাবেও স্পেচিফিক কিছুমান ই কণ্টেণ্ট বনোৱা হ'ব ওকে সো সেইটো এটা পলিচি দেন ভাৰতবৰ্ষৰ টপ 100 ইউনিভাৰ্চিটি পাৰ্মিশ্যন দিয়া হ'ব যে তেওঁলোকে অনলাইন ক্লাছ আৰম্ভ কৰে ঠিক আছে তেওঁলোকে যাতে অনলাইন ক্লাছ আৰম্ভ কৰে বাই কেতিয়াৰ পৰা 30 মে 2020 পৰা ভাৰতবৰ্ষৰ টপ 100 ইউনিভাৰ্চিটিক এই পাৰ্মিশ্যনটো দিয়া হ'ব যে তেওঁলোকে অনলাইন ক্লাছেছ ষ্টাৰ্ট কৰে ৰাইট সেইটো এটা কথা দেন আৰু এটা কথা কৈছে যে এটা নতুন আঁচনি এটা উলিয়াইছে কি নাম এইটো আঁচনিটোৰ নাম হ'ল মনোদৰ্পণ ওকে মনোদৰ্পণ এই মনোদৰ্পণৰ আধাৰত কি কৰা হ'ব যে বহু ক্ষেত্ৰত দেখা যায় যে আমাৰ যিসকল শিক্ষক আছে আৰু তাৰ লগত স্পেচিফিকেলি ষ্টুডেণ্ট ওকে তেওঁলোকে বহুতো সময়ত দেখা যায় যে মেণ্টেল হাইজিনৰ প্ৰব্লেম হয় ওকে মানসিক স্বাস্থ্যৰ তেওঁলোকৰ বহুত প্ৰব্লেম হয় ডিপ্ৰেশ্যনত ভোগা দেখা যায় ওকে তেনে ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত বেমেজালি আহে ৰাইট শিক্ষাৰ ক্ষেত্ৰত বেমেজালি আহে বা তেওঁলোকৰ জীৱনৰ প্ৰতিও বহুত হয়তো প্ৰব্লেম ক্ৰিয়েট হ'ব পাৰে ৰাইট সো সেইবিলাকৰ পৰা যাতে পৰিত্ৰাণ পাব পাৰে আৰু এইটো এটা বহুদিনীয়া এক প্ৰকাৰ দাবী যে আমাৰ দেশত শিক্ষা খণ্ডত মেণ্টেল হাইজিনৰ বহুত ডাঙৰ এটা প্ৰব্লেম আছে ঠিক আছে কোনো ধৰণৰ আমাক স্কুলসমূহত শিকোৱা নহয় যে প্ৰপাৰ মেণ্টেল হাইজিন কেনেদৰে আমি মেইনটেইন কৰিব পাৰোঁ ঠিক আছে সো এনেকুৱা এটা আঁচনি হ'ব বুলি চৰকাৰে কৈছে যে মনোদৰ্পণৰ আণ্ডাৰত শিক্ষক আৰু ষ্টুডেণ্টৰ বাবে বেচিকেলি তেনে ব্যৱস্থা কৰা হ'ব ওকে সো যিটো 5th ফেজ অফ ৰিফৰ্মছ আছিল তাত এইখিনিয়েই মূল কথা কোৱা হৈছে আৰু ইয়াৰ লগতেই গোটেই যিটো 20 লাখ পেকেজৰ চৰকাৰে যিটো কৈছিল আত্মনিৰ্ভৰ ভাৰত সেই গোটেইখিনি ইয়াতেই সমাপ্ত হয় ওকে সো এইখিনিয়ে ক'ব লগা ধন্যবাদ যদি আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই ভাল পাইছে তেনেহ'লে লাইক কৰক এণ্ড শ্বেয়াৰ কৰক ভিডিঅ'সমূহ তাৰ লগতে আমাৰ চেনেল জ্ঞান গুৰুকুল ছাবস্ক্ৰাইব কৰক এণ্ড কিবা যদি দেখিছে যে আমাৰ ভুল ভ্ৰান্তি হৈছে তেনেহ'লে প্লিজ আমাক কমেণ্ট ছেকশ্যনত কৈ জনাব ধন্যবাদ